সমগ্ৰ অসমে জানে, আমি জানো, সত্ৰনগৰী বৰপেটাত সুৰাৰ দোকান নিষিদ্ধ, মদৰ দোকান নিষিদ্ধ। সেই বৰপেটা টাউনৰ পৰা 3 কিলোমিটাৰ দূৰত আৰু সুন্দৰীদিয়া সত্ৰৰ পৰা 1 কিলোমিটাৰ দূৰত কেওটপাৰা নামৰ ঠাই এখনত, যি কেওটপাৰা বৰপেটা বিধানসভা সমষ্টি আৰু পাকাবেতবাৰী বিধানসভা সমষ্টিৰ সীমাত অৱস্থিত, তাতে এখন মদৰ দোকান খোলাৰ কাৰণে চেষ্টা চলাই আছে, নিৰ্মাণ কৰি আছে। আৰু এই বিষয়ে ইতিমধ্যে স্থানীয় ৰাইজে বাধা দিছে। স্থানীয় ৰাইজৰ বাধাক আওকাণ কৰি যেতিয়া নিৰ্মাণ কৰিছে, তাৰ পিছত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ ডাঙৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিয়ে জিলা আয়ুক্ত ডাঙৰীয়াকো আপত্তি দৰ্শাইছে। তাৰ লগে লগে আমাৰ সত্ৰ মহাসভা, অসম সত্ৰ মহাসভাৰ বৰপেটা শাখাই এই বিষয়ে আপত্তি দৰ্শাই জিলা আয়ুক্ত ডাঙৰীয়াকো এটা এপ্লিকেশ্যন দিছে। সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ ফালৰ পৰা, যি বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত, আৰু পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী পাম ভেৰাৰবিটা গাঁও পঞ্চায়তৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে জিলা আয়ুক্তক ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ চহী দি কমপ্লেইন এটা দিছে। কিন্তু তাৰ পিছতো অধ্যক্ষ ডাঙৰীয়া আবকাৰী বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা ল'ব খোজা নাই। আৰু তাতকৈ আৰু কথা হৈছে, মাত্ৰ আধা কিলোমিটাৰ দূৰত্ব, আপুনি নিজে জানে যে বামুণা যিটো আমাৰ দৈত্যাৰী ঠাকুৰদেৱৰ যিটো সত্ৰ, তাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত এই মদৰ দোকানখন খোলাৰ কাৰণে চেষ্টা কৰি আছে বা নিৰ্মাণ কৰি আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওক, যি সময়ত সত্ৰনগৰী বৰপেটাত সুৰাৰ দোকান নিষিদ্ধ, সুন্দৰীদিয়া সত্ৰৰ কাষত, বামুণা সত্ৰৰ কাষত দুটা গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকল আৰু সন্মানীয় বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস ডাঙৰীয়াই এইটো ক্ষেত্ৰত একমত যে তাতে মদৰ দোকানৰ খোলাটো বন্ধ কৰিব লাগে। তাত মদৰ দোকান খোলাটো বিভাগীয়ভাৱে যদিও অনুমতি দিছিল, সেই অনুমতি বাতিল কৰিব লাগে। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ যে ৰাইজৰ যিটো আহ্বান বা আমাৰ সত্ৰাধিকাৰসকলৰ যিটো আহ্বান বা বিভিন্ন সত্ৰ মহাসভাৰ যিটো আহ্বান, এই আহ্বানক সন্মান জনাই বৰপেটা জিলাৰ বৰপেটা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত কেওটপাৰাত যি মদৰ দোকান খুলিব লৈছে, এই দোকানটো বন্ধ কৰিব লাগে। কাৰণ এই দোকান হোৱাৰ লগে লগে সেই অঞ্চলত পৰিৱেশ যথেষ্ট বেয়া হ'ব। তাত গ্ৰাম্য অঞ্চল, তাত ছাত্ৰ ছাত্ৰী আছে, ওচৰত বিদ্যালয় আছে, তাত বিভিন্ন মানুহ সমাগম হয়, তাতে বহুতে সকলো মাক দেউতাক, ল'ৰা ছোৱালী, আত্মীয় স্বজন, এনেকৈ এটা পৰিৱেশ, ঘৰুৱা পৰিৱেশত তাতে সেই চেণ্টাৰটোত সকলো একেলগে হয়। আৰু তাত যেতিয়া মদৰ দোকান খুলিব, তাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো বিনষ্ট হ'ব। সেই পৰিৱেশ বিনষ্ট হোৱাৰ লগে লগে ল'ৰা ছোৱালী বেয়া হ'ব, নৱপ্ৰজন্মই বেয়া হ'ব, মদ খোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ি যাব। গতিকে আপুনি গোটেই অধ্যক্ষ ডাঙৰীয়া, আপুনি গোটেই পৰিৱেশ জানে, ক'ত কেনেকুৱাকৈ অৱস্থিত। মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ যে কেওটপাৰাত যি মদৰ দোকান হৈ আছে, সেই দোকান বন্ধ কৰিব লাগে। এয়া ৰাইজৰ দাবী। আৰু এই দোকান যদি বিভাগে বন্ধ কৰাৰ সিদ্ধান্ত নলয়, পৰৱৰ্তী সময়খিনিত কিন্তু ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ আন্দোলন গঢ়ি তুলিব ৰাইজে। আৰু সেই আন্দোলনত পাকাবেতবাৰী সমষ্টিৰ বিধায়ক হিচাপে আৰু বৰপেটা সমষ্টিৰ বিধায়ক ডাঙৰীয়াই আমিও ভাগ ল'ব লাগিব আৰু বিভাগৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আজিৰ এই পবিত্ৰ বিধানসভাতে তেখেতে বৰপেটাৰ ৰাইজক কথা দিব লাগে যে কেওটপাৰাত মদৰ দোকান খোলা বন্ধ হ'ব। মাননীয় আবকাৰী বিভাগৰ মন্ত্ৰী মহোদয় উত্তৰ দিব। মাননীয় অধ্যক্ষ মহোদয়, মই শূন্যকালীন ঘণ্টাত সন্মানীয় সদস্য জাকিৰ হুছেইন চিকদাৰে এই বিষয়টো সদনৰ মজিয়াত অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 9 তাৰিখে যি বাতৰি আমাৰ অসম কাকতত প্ৰকাশ হৈছিল, আমাৰ সেইদিনাই দৃষ্টিগোচৰ হৈছিল সুন্দৰীদিয়া সত্ৰৰ কাষত সুৰাৰ দোকান খোলাৰ প্ৰচেষ্টা আৰু প্ৰতিক্ৰিয়া। মই খুব খৰখেদাকৈ এই বিষয়টো সম্পৰ্কে আবকাৰী বিভাগৰ বিষয়াসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ আমাৰ কেতবোৰ নিয়ম আছে, বিধি আছে
ক'ত IMFLৰ লাইচেঞ্চ দিয়া হ'ব বা শিফটিং ক'ত কৰা হ'ব, এই গোটেই বিষয়বোৰ জিলা উপায়ুক্তই দৃষ্টি দিয়ে। এতিয়া কথা হ'ল, যেতিয়া বিষয়টো আমাৰ দৃষ্টিগোচৰ হ'ল, আমি ততাতৈয়াকৈ খবৰ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে এগৰাকী ব্যক্তি, তেখেতৰ নাম হৈছে পাইমতী নাথ, বাঁহবাৰীত আছে, বৰপেটা ৰোডত তেওঁৰ IMFLৰ দোকান। তেওঁ স্থানান্তৰ কৰিব বিচৰা ঠাইটুকুৰা আছিল কেওটপাৰা। আমি সেইদিনাই খবৰ লৈ গম পালোঁ যে কেওটপাৰা, বৰপেটাৰ কেওটপাৰাত স্থানান্তৰ কৰিব বিচাৰিছে আৰু সেই স্থানান্তৰ কৰিবলগীয়া যিটুকুৰা ঠাই বৰপেটা টাউনৰ সীমাৰ পৰা প্ৰায় 3 কিলোমিটাৰ বুলি আমাক অৱগত কৰিলে আৰু সুন্দৰীদিয়া সত্ৰৰ পৰা 2 কিলোমিটাৰকৈ অধিক দূৰত্ব বুলি আমাক অৱগত কৰিলে। তো আমি নিশ্চয় আমি সকলোৱে জানো যে যিহেতু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটা, আৰু আমি এই দিশত নিশ্চয় আমি সচেতন হৈ আমি সিদ্ধান্ত ল'ম। অবৈধ আৰু ভেজাল চুলাই মদৰ আচলতে প্ৰচলন বন্ধ কৰাৰ স্বাৰ্থতেই আবেদন অনুযায়ী অসম আবকাৰী সংশোধিত বিধি 2016 আৱৰ্তত ঠাই বিশেষে সুৰা ৰিপনিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় আৰু এই অনুজ্ঞাপত্ৰ প্ৰদান কৰোঁতে ধৰ্মীয় তথা শিক্ষানুষ্ঠানসমূহৰ দূৰত্বৰ প্ৰতি চৰকাৰ সদায় সতৰ্ক হৈ থাকে আৰু এই ক্ষেত্ৰত আবকাৰী আইনে যি নিয়ম বান্ধি দিছে, সেই নিয়ম যাতে উলংঘন নহয় তাৰ বাবে চৰকাৰে সদায় চোকা দৃষ্টি ৰাখে।